দেৱতাৰূপী এটা বাঘ ওলাইছে যোৰহাটত। বাঘ খেদিবলৈ আনিছে ধূপ-ধূনা। বাঘৰ ভৰিৰ খোজ বিচাৰি বিচাৰি বন বিষয়াৰ পূজা অৰ্চনা। বহু বছৰৰ পাছত এটা বাঘ ওলাইছে যোৰহাটৰ ঢেকৰগহাত। ভোগদৈ দলঙৰ ওপৰত নিশা প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ বিচৰণ। কেমেৰাত বন্দী হ'ল বাঘটোৰ মুকলি বিচৰণ। বাহনৰ শব্দ শুনি পলাই ফৰিং চিটিকা দিলে বাঘে। বাঘ ওলাইছে, গতিকে ঢেকৰগহাৰ ৰাইজৰ মাজত আতংক। ৰাইজক বাঘৰ আতংকৰ পৰা মুক্তি দিবলৈ পুৱাই আহিল বন বিভাগৰ এটা দল। বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হাতে হাতে ৰাইফল। পিছে বাঘ খেদিবলৈ গুলী নুফুটাই বন বিষয়াই। প্ৰথমবাৰলৈ এইগৰাকী আঞ্চলিক বন বিষয়াই উলিয়ালে বাঘ খেদাৰ এটা নতুন কৌশল। বনকৰ্মীক নিৰ্দেশ দিলে বাঘটো যি পথেৰে গৈছে তাৰ ভৰিৰ খোজৰ চিন উলিয়াব লাগে। লগে লগে বনকৰ্মীয়ে বাঘৰ ভৰিৰ খোজ বিচাৰি উলিয়ালে আৰু তাৰ পাছতেই বন বিষয়াই হাতত ললে বাঘ খেদাৰ ব্যতিক্ৰমী কৌশল। বাঘ খেদিবলৈ আনিল ধূপ-ধূনা আৰু তাৰ পাছত বাঘৰ ভৰিৰ খোজৰ ওচৰত বহি বন বিষয়া আৰু বনকৰ্মীৰ পূজা অৰ্চনা। অৱশ্যে বন বিভাগৰ পূজা অৰ্চনা মন্ত্ৰোচ্চাৰণ এতিয়ালৈকে বাঘৰ ওচৰত গৈ পোৱা নাই আৰু সেইবাবে ঢেকৰগহাৰ জনাঞ্চল এৰি বনাঞ্চললৈ যোৱাৰ নাম লোৱা নাই বাঘটোৱে। খবৰ অনুসৰি এতিয়া যোৰহাটৰ ঘৰফলীয়া দিশত বিচৰণ কৰি আছে এই প্ৰকাণ্ড বাঘটোৱে। বিজ্ঞানৰ জয় জয়কাৰ হৈ থকা দিনত পূজা অৰ্চনাৰে বাঘ খেদা কাণ্ড বেছ চৰ্চিত হৈছে যোৰহাটত। এতিয়া লক্ষণীয় হ'ব পূজা অৰ্চনাৰ অন্তত বৃহত্তৰ মালোৱালী অঞ্চলৰ ৰাইজ বাঘৰ আতংকৰ পৰা মুক্ত হয় নে নহয়। যোৰহাটৰ পৰা বসন্ত দত্ত, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।